গোৱালপাৰা দুধনৈত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত। আজি গোৱালপাৰা দুধনৈ জনমন্দিৰত গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন বিশাল যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতি মাহৰ 10 তাৰিখত ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান পৰ্ব কাৰ্যসূচী। জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিগন্ত কুমাৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত সকলো জাতি জনগোষ্ঠীৰ প্ৰায় 300 গৰাকী ব্যক্তি আৰু ৰাভা হাজং পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা সহ বিভিন্ন দলৰ নেতাকৰ্মী অধিবক্তা আমজাদ আলীৰ নেতৃত্বত কেইজনমান অধিবক্তাও ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীয়ে অহা 2026 চনত হ'ব লগা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, প্ৰাক্তন বিধায়ক দিগন্ত ৰাভা, শ্ৰী সূৰ্যগিৰি জিলা পৰিষদৰ সদস্য আফৰোজা বেগম আৰু জিলাখনৰ বিভিন্ন ব্লকৰ পৰা অহা দলীয় কৰ্মীসকল সভাত উপস্থিত থাকে। সভাত বিধায়ক এ কে ৰছিদ আলমে কেইবাটাও মন্তব্য কৰে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MP নিউজ। যে তৰুণ ডাঙৰীয়া যোগদান কৰাৰ পিছত কিছুমান এক্সপেৰিয়েন্স কেণ্ডিডেটে অলপ ভাবিছে যে তেওঁ যোগদান কৰি আছে, তেওঁকে টিকেট দিব নেকি, আমি নাপাম নেকি। মই সেইদিনাও কৈছোঁ, আজিও কওঁ যে আমি কংগ্ৰেছ দল কৰিম, বিজেপিৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলৰ চৰকাৰ কৰিম আৰু চিৰদিনৰ কাৰণে অসম মানে গোটেই অসমৰ গোটেই জিলাত যোগদান কাৰ্যসূচী চলি আছে। মানে ৰাজীৱ ভৱনত আমাৰ ঠাই নোহোৱা হ'ল। প্ৰত্যেক 10 তাৰিখে আমাৰ সভাপতিয়ে যোগদান কাৰ্যসূচী ৰাখি আছে, ৰাজীৱ ভৱনত ৰাখিছিল। কিন্তু যিমান অসমৰ পৰা মানুহ ওলাই আছে সকলো জাতি জনজাতিৰ মানে ঠাই নোহোৱাৰ কাৰণে জিলা ৱাইজ কৰিব লগা হ'ল। ঠিক তেনেকুৱাকৈ গোৱালপাৰাতো আজি সেনেকুৱা যোগদান কাৰ্যসূচী আছিল। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে এটা ইতিহাস দুধনৈৰ নিচিনা ঠাইত ইমান মানুহ যোগদান কৰিলে আৰু 90% ট্ৰাইবেল মানুহ আজি দুধনৈত টংকেশ্বৰ ডাঙৰীয়াৰ চোতালত কংগ্ৰেছৰ যিটো বৃহৎ যোগদান কাৰ্যসূচী হ'ল, তেওঁ এতিয়া গম পোৱা উচিত যে 2026 তেওঁৰ অৱস্থাটো কি হ'ব। আৰু যেতিয়াই কংগ্ৰেছ দলৰ চৰকাৰ হ'ব, তেওঁক যেনেকুৱা অবৈধ হিচাপত তেওঁক CM বনাই ৰাখিছে, তেওঁ ৰাভা নহয়, মই বাৰে বাৰে কৈ থাকোঁ, তেওঁ শৰণীয়া। আজি তেওঁ ৰাভা কমিউনিটিৰ কাৰণে মাত মাততে তেওঁ ভয় খাই আছে। যদি মাত মাতে, আচল যিবিলাক দাবী, সেই দাবী লৈ যদি মাত মাতে, লগে লগে তেওঁৰ CMটো খাব। ভয়তে তেওঁ মাত মাতা নাই, ৰাভা কমিউনিটিৰ হৈ মাত মাতা নাই। আগত তেওঁ সদায় আগত ৰাস্তাত নামিছিল, কিয় আজি নামা নাই, কিয় আন্দোলন কৰা নাই? জোনমণি ৰাভাৰ হত্যাকাণ্ডটো কি হ'ল, কিয় ষ্ট্ৰংলি প্ৰতিবাদ নকৰিলে? আজি যিখিনি ৰাভাৰ কমিউনিটিৰ যিখিনি ফাণ্ড আহে কিয় ৰাজহুৱা কৰা নাই, ক'ত খৰচ কৰিলে? আজি গোটেই জিলাত যিমান চিণ্ডিকেট উঠাই আছে, চিণ্ডিকেটৰ পইচা, কিয় তেওঁ চিণ্ডিকেটৰ পইচা উঠাই আছে? তেওঁ ৰাভা হাছঙৰ এৰিয়াৰ যিখিনি টেক্স উঠায়, তেওঁ ৰাভা হাছং ডেভেলপমেণ্ট ফাণ্ডতহে জমা কৰিব, তেওঁৰ পকেটৰ পইচা নহয়। তেওঁ সেইবিলাক ক'ত, এই গাড়ীৰ পইচা যিমান পইচা উঠাই আছে, এই টকাবিলাক ক'ত খৰচ কৰি আছে? তেওঁ দেখাওক। আজি ৰাভা হাছং এৰিয়াত মানুহখিনিক দেখাওক ক'ত পইচা খৰচ কৰি আছে। গতিকে আজি যোগদান কাৰ্যসূচীয়ে গোটেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই অসম যেতিয়া দেখিব, তেওঁ এনেইতো আধা পাগল হৈছে, মইতো কৈয়ে থাকোঁ, এতিয়া ফুল পাগল হ'ব। তেওঁক তেজপুৰত পঠাব লাগিব। মই আকৌ এবাৰ কৈছোঁ, আপোনাৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাই, এটা সময়ত কংগ্ৰেছ দলত আছিল। গতিকে আমাৰ অলপ হ'লেও সেই কংগ্ৰেছৰ যিটো যেতিয়া আছিল অলপ ভাল পোৱা আছে, নোপোৱা নহয়। সেই ভাল পোৱাৰ সেই স্বাৰ্থত মই কৈছোঁ, আপুনি অলপ টোপনি মাৰক, টোপনি মাৰিলে এই বেমাৰটো ভাল হ'ব। গতিকে আপুনি যিবিলাক আবল তাবল কথাবিলাক পাতি আছে তেতিয়া নাপাতিব। মই পৰামৰ্শ দিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ডক্টৰৰ পৰামৰ্শ লৈ আপুনি অলপ টোপনি মাৰাৰ ব্যৱস্থা কৰক।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি গোটেই অসমতে আজিৰ দিনটোতে বিভিন্ন দল সংগঠনৰ আজি যোগদান কাৰ্যসূচী আজি অনুষ্ঠিত কৰিছে আৰু এই যোগদান কাৰ্যসূচীত বিশাল আয়োজন আজি গোটেই অসমতে বিশাল আয়োজন আৰু এই বিশাল আয়োজনত আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছৰ নেতৃত্বত